বাঁহ গছত দুৰ্বৃত্তৰ অগ্নিসংযোগ জুইত জাহ গ'ল 500ৰো অধিক বাঁহ গছ হয় এনেকুৱা এক দুখজনক দুৰ্ভাগ্যজনক ঘটনাই ঘটিল জামুগুৰিহাটৰ খলিহামাৰীত আৰু দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ফলত জুইত ভস্মীভূত হ'ল 500ৰো অধিক বাঁহ গছ উল্লেখযোগ্য যে জামুগুৰিহাটৰ খলিহামাৰী নামৰ গাঁওখনৰ যতীন বৰুৱা আৰু দীপেন ভূঞা নামৰ ব্যক্তি দুজনৰ বাৰীৰ দুজোপাকৈ বাঁহ গছত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ফলত ভস্মীভূত হ'ল প্ৰায় 500ৰো অধিক বাঁহ গছ আৰু লগতে এই অগ্নিসংযোগৰ ফলত বাঁহ দুজোপাত আশ্ৰয় লৈ থকা বহুতো চৰাই চিৰিকটিৰ মৃত্যু হোৱা বুলি শংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে আৰু লগতে এই নিন্দনীয় ঘটনাক একেমুখে ধিক্কাৰ তথা গৰিহণা দিছে গাঁওবাসীয়ে ডাইৰেক্ট লগাইছে মই তেতিয়া ৰাস্তাত আছিলোঁ আহি পেলাই মই বহিছোঁ দেই পিছফালে বহিছোঁ মই হালধি অলপ চাফা কৰি আছিলোঁ হালধিৰ মূঢ়া অলপ চাফা কৰি আছোঁ তাৰপিছত এনেকৈ চাইছোঁ দেখোন ইয়াত ইমান ওপৰৰ পৰা জ্বলিছে দেই তলৰ পৰা নহয় ইমান ওপৰৰ পৰা জ্বলিছে জুইকুৰা জ্বলিছে তেতিয়া মই ৰাস্তালৈ দৌৰি ওলাই গৈছোঁ ঐ কোনে এইযোৰ আমাৰ বাঁহজোপাটো জুই লগালে আমাৰ বাঁহজোপাটো কোনে জুই লগালে ফটকৈ আহচোন ফায়াৰ ব্ৰিগেডক হেৰিয়াৰ মানে জুই নুমুৱা গাড়ী খবৰ দেচোন দাদা নাই ঘৰত ঐ কোন আছ তহঁতে ফটককৈ অফিচলৈ খবৰ দেচোন এনেকৈ চিঞৰিছোঁ আৰু তেতিয়া এইফালে ৰাস্তালৈ যোৱা কেইজোপা জ্বলাই পেলালে ৰাতি কেইটামানত ৰাতি কেইটা বাজিল 7টা বাজিছিল নেকি ন বাঁহত চৰাই চিৰিকটিও আছিল চাগে ন ৰাতি নিশা কোনোবা দুষ্টিকাৰীয়ে মানে বাঁহ গছত জুই লগাই দিয়ে বৰ ডাঙৰকৈ জুই জ্বলিছে আৰু মানে মানুহখিনি মানে ভয়ত মানে কম্পমান হৈ পেলাই মানে কিবা ঘৰে চৰে জুই আহিব নেকি বুলি বিয়পি সকলোৰে মানে মনত শংকা হৈছিল সেইমতে মানে বতাহটো নথকাৰ কাৰণে ৰক্ষা পৰিছে কিমানমান বাঁহ আছিলে 500মান বাঁহ আছিলে চৰাই চিৰিকটি বন্যপ্ৰাণী কিছুমান মানে নেউলৰ পৰা ধৰি সাপ সেইসমূহ বস্তু তাত থাকে সেইবিলাকো মানে অনিষ্ট হোৱা মানে সন্দেহ হৈছে জামুগুৰিহাটৰ পৰা নৱজ্যোতি বৰাৰ ৰিপৰ্ট নিউজ টাইম 3